2, 1! আজি অলপ সোনকালে শুলো মৰ্ণিং আমি তাজমহল চাব যাম কি যে এক্সাইটিং আগদিনা সোনকালে উঠি গা পা ধুই ওলালো আমি আহিয়ে দেখিলো মেইন গেটৰ পৰা এনেকুৱা গাড়ীত উঠিব লাগে অৱশ্যে আগতে এনেকুৱা গাড়ীত উঠা নাই তাতে আকৌ ফৰগেনাৰ কেইজনীৰ লগত বা আমি দুইজনী মানে ভণ্টি আৰু মই মিচি মিচিকে হাঁহি আছো আৰু মানে হাঁহিতে বুজি পাইছো আৰু তাৰপাছত আমি কিবা খাব সোমালো কফি আৰু চেণ্ডউইচ জুচ সৰুকেইজনে জুচ খালে আৰু ময়ো জুচ খালোঁ দোকানৰ পৰা হাজবেণ্ডে এযোৰ ছানগ্লাছ আৰু এটা টুপি কিনি দিলে আৰু ৰ'দটো চোকা হৈ আছিল বাৰু বস্তুবোৰ মানে মানুহ দেখিলে দাম বঢ়াই দিয়ে নেকি বহুত দাম কৰে আৰু ফৰেনাৰবিলাকৰ বাবে আৰু বেছি দাম কৰে আৰু চীনামাটি বস্তুৰ দোকানবোৰ ইমান ধুনীয়া ধুনীয়া বস্তু আছে নহয় বহুত টাইট চিকিউৰিটি দেই ইয়াত মানে মোৰ এডাল ফটো ষ্টেণ্ড আছিলে সিহঁতে বেগটো চেক কৰি পিনে ষ্টেণ্ডত ৰাখি ল'লে আৰু এইজন ফটো মাৰিবলৈ মানে লাগি গ'ল আৰু মই ভাবিলোঁ একপি ফটোত 70 টকাকৈ ল'ম ক'লে 5-10 কপিমান মাৰিম আৰু নাই একদম পূৰা 15-20 কপিমান ফটো মাৰি ল'লে আৰু উপায় নাই আৰু বাহিৰত ওলাই আকৌ তাক পইচা দিব লাগিব এয়া প্ৰথম গেটখন আৰু ভিতৰতো বহুত দূৰ খোজ কাঢ়িব লাগে বাৰু এইগৰাকী ফৰেনাৰ ধুনীয়াকৈ লেহেংগা চোলি পিন্ধি আহিছে মোৰ কিন্তু মেখেলা চাদৰযোৰলৈ মনত পৰিল বেছি কাপোৰ পেকিং কৰি আনিব নোৱাৰিলোঁ কাৰণে মেখেলা চাদৰ কমকৈ নিলোঁ ফাৰ্ষ্ট গেটৰ পৰা সোমাই দূৰৰ পৰা তাজমহলটো দেখি সঁচাকৈ মনটো ভাল লাগি গ'ল ইমান মানুহৰ ভিৰ হৈছে ওচৰলৈ গৈ থাকিলে ইমান ধুনীয়া সুন্দৰ মানে দৃশ্য নহয় ওচৰলৈ গ'লেহে গম পোৱা যায় মানে আৰু ইমান ধুনীয়া পৰিৱেশ মানে আৰু ওচৰলৈ আমি গৈ থাকিলোঁ সকলোতে চিকিউৰিটি আছে কিন্তু তাই আগৰ দিনততো আৰু ইঞ্জিনিয়াৰ নাছিলে কেনেকৈনো ইমান ধুনীয়াকৈ সাজিব পাৰিলে মানে ভাবিলে আচৰিত লাগে সেইকাৰণে চাগে ৰজাই মৃত্যুদণ্ড দিলে বেলেগ যাতে আৰু তাজমহল ক'তো নাসাজে এইজনে ছালটো দেখিছা নাই বা আকাশখন দেখিছা নাই কি ধুনীয়া চাবলগীয়া একদম বুজাব নোৱাৰা কালাৰ আকাশখনত ৰংটো সলনি হৈ আছে আকাশৰ ৰং অকণমান এটা ধূলিও নাই চাহজাহানী মমতাজৰ কাৰণে ইমান ধুনীয়াকৈ এটা ৰাখিলে বনালে চাই ভাবিবলগীয়া দেই আৰু ভিতৰলৈ প্ৰৱেশ কৰিবলৈ হ'লে এই ভৰিতে মোজা পিন্ধি ল'ব লাগিব তাত সকলোৱে মোজা পিন্ধিহে প্ৰৱেশ কৰিব পাৰিব অসমৰ পৰাও বহুত মানুহ আহিছে বাৰু ইয়াত ইমান ধুনীয়া তাজমহলটো মানুহজনক সুধিলোঁ মোৰ কাৰণে কি কৰিব পাৰে হাঁহিহে দিলে ভিতৰলৈ অলপ দূৰ যোৱাৰ পিছত এডোখৰতো চিকিউৰিটি আছে মোবাইল অফ কৰি দিব লাগিব কিন্তু একেবাৰে বাহিৰত যেতিয়া পিছফালৰ গেটখন পাম তেতিয়াহে মোবাইলটো আকৌ অন কৰিব পাৰিব ভিতৰৰ দৃশ্যখিনি দেখাবলৈ নিদিয়ে নহ'লে মোবাইল কাঢ়ি থৈ দিব দেখিছে নহয় মানুহৰ ভিৰো হৈছে যথেষ্ট
মাজৰ যিখিনি ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলোঁ, ওলাই গৈ পাছফালে নৈ এখন বৈ গৈছে, নৈখনৰ নামটো পাহৰিলোঁ বাৰু, ধুনীয়া ভিউ। মোবাইলটো উলিয়াই ল'লেও অকণমান ফটো মাৰিবলৈ। লৈ আহিলোঁ, বেলেগ এখন গেটৰে ওলাব লাগে আহোঁতে। মোৰ আকৌ ফটো ষ্টেণ্ডডাল এনেই গ'ল আৰু। আকৌ গাড়ী লৈ ওলাই আহিলোঁ, দেখিছেনে এখন নৈ। আৰু ওলাই আহোঁতে দেখিছেনে এইখনো বেলেগ গেটে, আৰু এইখন গাড়ীয়ে আকৌ ঘূৰাই আনে।